এদিনৰ ভিতৰত 2.5 লাখ টকাৰ মালিক আপোনালোকে ইয়াতে চাই আছে। এই কাৰণে কৈছোঁ, এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ চাওক, ইয়াতে 2,50,000 টকাৰ চেক কোনে কোনে পাইছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু ইয়াতে 2.5 লাখ টকা ইয়াতে কি কাৰণে পাইছে আৰু কোনে কেনেকৈ পাইছে সেইখিনি আপোনালোকে জানিব পাৰিব। যিহেতু আপোনালোকে জানে যে আজি 1 লাখ টকাৰ চেক দিয়াৰ কথা আছিলে, কিন্তু ইয়াতে 2.5 লাখ টকা কি কাৰণে দিয়া হৈছে, মানে যিসকলৰ কোৱালিফিকেশ্যন ধৰক IIT হওক বা মেডিকেল হওক বা বাকী আপোনাৰ যিটো আপোনাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যাৰ আছে, তেওঁলোকৰ আঁচনিৰ বাবে তেওঁলোকৰ পইচাৰ পৰিমাণ বেছি। সেইকাৰণে মানে কোৱালিফিকেশ্যন বেছি থকা হ'লে পইচা বেছি পাইছে। আৰু আপোনালোকে কোন কোন জিলাৰ পৰা আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ পইচা পাইছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকে চেকটো পাইছে আৰু সুন্দৰকৈ ভালকৈ আপোনালোকে বেংকত গৈ চেকটো জমা দিব। আৰু যাতে ফৰ্মখন ফিল আপ কৰোঁতে যাতে ভুল নকৰে, কাৰণ যদি এটা ভুল কৰে তেতিয়াহ'লে চেকৰ পইচাটো পাবলৈ আপোনালোকে পলম হ'ব। সেইকাৰণে চেকটো জমা দিওঁতে আপোনালোকে সাৱধানতাৰে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব। তাৰপিছত আপোনালোকে জমা দিলে পইচাখিনি আপোনালোকে সময়মতে পাই যাব। এতিয়া কথা হৈছে 2 দিনমান 3 দিনমান বা 4 দিনমান সময় লাগিব পাৰে। কথাটো হৈছে কামটো এদিনতে হৈ যায়, কিন্তু এতিয়া বেংকত যদি কিবা বেলেগ কাম থাকে সেইকাৰণে এতিয়া কেতিয়া পলম হয়। মুঠতে পাই যাব 4 দিন 5 দিনৰ ভিতৰত আপোনালোকে পইচাখিনি পাই যাব।